বানাক্ৰান্ত ৰাইজলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সহায়ৰ হাত সাহায্য সামগ্ৰীলৈ উজনিলৈ ৰাওনা হৈছে আছুৰ দল শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত বিতৰণ কৰিব সাহায্য শ্বহীদ ন্যাসৰ পৰা উজনিলৈ সাহায্য সামগ্ৰীলৈ আছু ইতিমধ্যে যাত্ৰা কৰিছে পুনৰবাৰ উল্লেখ কৰিছো বিভিন্নজনে সহায়ৰ হাত আগবঢ়োৱাৰ সমান্তৰালকৈ শ্বহীদ ন্যাসৰ পৰা আছুৱে ইতিমধ্যে সাহায্য সামগ্ৰীলৈ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে ছাত্ৰ সন্থাৰ তৰফৰ পৰা তিনিখন যি বান বিধ্বস্ত জিলা সেই জিলাৰ বানাক্ৰান্ত লোকসকলক এই সাহায্য সামগ্ৰীসমূহ আছুৰ তৰফৰ পৰা বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে তিনিখন গাড়ী সাজু কৰা হৈছে আৰু এই মুহূৰ্তত আমি শ্বহীদ ন্যাসৰ সেই পৰিৱেশ আপোনালোকক দেখুৱাইছো সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই সাহায্য সামগ্ৰীসমূহ বানাক্ৰান্ত এলেকালৈ লৈ যোৱা হ'ব যথেষ্ট খং আছে ক্ষোভ আছে বেদনা আছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অতি সোনকালে অসমলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰু ৰাইজক সকাহ দিব পৰাকৈ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু মূল বিষয়টো হ'ল যে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ অসমৰ ৰাইজে অতদিনে কৈ আহিছে সেই কথাটো যে সম্পূৰ্ণ যুক্তিযুক্ততা আছে সেই কথাটো যে সম্পূৰ্ণ প্ৰাসংগিক এই কথাটো পুনৰ প্ৰমাণ হৈছে আৰু এইটো ঘোষণা কৰিব লাগে আৰু এটা ক'বলৈ কথা মন যায় সেইটো হ'ল যে যিটো মন যায় কথাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাত কয় তেওঁ মনৰ কথা ৰাইজক কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাতত নিজৰ কথা কয় কিন্তু এতিয়াতো অসমত ক্ষতিগ্ৰস্ত ৰাইজৰ মনৰ কথাটো শুনিব লাগে আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ মনৰ কথা শুনিবলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব লাগে সেইকাৰণে প্ৰধানমন্ত্ৰীগৰাকীলৈ আমি স্পষ্ট আহ্বান তেখেতে মন কি বাত কয় মনৰ কথা ৰাইজক শুনায় কিন্তু অসমত শিৱসাগৰ জিলা যোৰহাট জিলা চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত আক্ৰান্ত ৰাইজৰ মনৰ কথাও তেখেতে শুনিবলৈ আহিব লাগে মুখ্যমন্ত্ৰী এটা কথা কৈছে যে জিলা প্ৰশাসন 3 দিনলৈকে ব্যস্ত থাকিব পাৰে কাৰণে প্ৰধানমন্ত্ৰী অহাটো অসম পক্ষকাৰে এনেকৈ কৈছে নহয় নিৰ্বাচনৰ সময়তো সপ্তাহত দুবাৰকৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহে এতিয়া সপ্তাহত দুবাৰকৈ টেলিফোন কৰে আৰু এইটো সময়ত এই দুৰ্যোগৰ সময়ত এইটোতো আচলতে এটা প্ৰলয়টো অসমত প্ৰলয় হৈছে এই প্ৰলয়ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যদি ৰাইজৰ কাষত থিয় নহয় কেতিয়া হ'ব আৰু বেলেগ বেলেগ ৰাজ্যত যায় নহয় আমি দেখিছোঁ নহয় বেলেগ ৰাজ্যত যেতিয়া এনেকুৱা ধৰণৰ ঘটনা হয় প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকীটো তালৈ যায় তালৈ প্ৰথম যোৱাৰ আগত দিল্লীৰ পৰা এটা সাংঘাতিক ধৰণৰ পেকেজ ঘোষণা কৰে দিল্লীৰ পৰা আৰু পেকেজ ঘোষণা কৰাৰ পিছত আকৌ নিজে সৰিয়ে যায় তাৰ ৰাইজৰ কাষত থিয় দিয়ে বেলেগ ৰাজ্যৰ ক্ষেত্ৰত দেখিছোঁ নহয় অসমৰ ক্ষেত্ৰত আকৌ বেলেগ কেনেকৈ হয় আকৌ অষ্টলক্ষী বুলি কয় নহয় গতিকে দিল্লী যে বহুত দূৰ নহয় এই কথাটো কিন্তু হাতে কামে প্ৰমাণ কৰিব লাগে আপুনি যিহেতু কালি গৈছে আপুনি কেইবাদিনো ধৰি তাত আছে পৰিৱেশটো কেনেকুৱা এই মুহূৰ্তত অবৰ্ণনীয় এটা অবৰ্ণনীয় পৰিৱেশ আৰু এটা প্ৰলয় আৰু এনেকুৱা কথা আমাৰতো শুনাত মনত আমাৰ মনত তেনেকুৱা শুনা মনত নাই এবাৰ গোৱালপাৰা জিলাৰ বলবলা তেনেকুৱা ঘটনা হোৱা আমি দেখিছিলোঁ ডিমা হাছাও জিলাত আমি ভূমিস্খলনৰ কথা আমি তেতিয়া দেখিছোঁ কিন্তু এইটো একেবাৰে বেলেগ এই কথাটো একেবাৰে সুকীয়া এই শিৱসাগৰ জিলা চৰাইদেউ জিলা আৰু যোৰহাট জিলাত যিটো প্ৰলয় হৈছে এইটো একেবাৰে সুকীয়া অবৰ্ণনীয় ইয়াত বৰ্ণনা কৰি ইয়াত শেষ কৰিব নোৱাৰি আৰু সেইকাৰণে ইয়াৰ কাৰণে অসম চৰকাৰে গতানুগতিকভাৱে নহয় এটা বিশেষ সাহায্যৰ ব্যৱস্থা কৰিব লাগিব ব্যাপক সাহায্যৰ ব্যৱস্থা কৰিব লাগিব আৰু ৰাইজক পুনৰ সংস্থাপনৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগিব আৰু প্ৰতিটো পৰিয়ালক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে ফলপ্ৰসূভাৱে পদক্ষেপ ল'ব লাগিব এটা কথা উল্লেখ কৰিব লাগে যে 9 লাখ টকাৰ যি অনুদান আৰ্থিক অনুদান চৰকাৰে দিয়া এটা সিদ্ধান্ত লৈছে গতিকে এই সিদ্ধান্তত আছু প্ৰতিক্ৰিয়া কেনেধৰণৰ চাওক মোৰ কথাটো হ'ল কি সামূহিক কথাটো চাব লাগিব আমি টুকুৰা টুকুৰি নহয় প্ৰথম কথাটো হ'ল এটা প্ৰলয় হৈছে এটা অবৰ্ণনীয় এটা পৰিৱেশ কৰিবলৈ কামবোৰ কি প্ৰথম পৰ্যাপ্ত সাহায্য দিব লাগিব গতানুগতিক নহয় দ্বিতীয় পৰিয়ালবিলাকক পুনৰ সংস্থাপনৰ কাৰণে এটা বিশেষ ব্যৱস্থা ল'ব লাগিব এটা বিশেষ অৰ্থনৈতিক পেকেজ ল'ব লাগিব পৰিয়ালবিলাকক অৰ্থনৈতিকভাৱে সকাহ দিবলৈ শক্তিশালী কৰিবৰ কাৰণে চৰকাৰে ফলপ্ৰসূভাৱে পদক্ষেপ ল'ব লাগিব পৰিয়ালবোৰ নিশেষ হৈ গৈছেতো পৰিয়ালবিলাকৰ একো নাই গতিকে পৰিয়ালবিলাকক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবলৈ চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা ল'ব লাগিব বিশেষ নিয়োগ আঁচনি ল'ব লাগিব বিশেষ অৰ্থনৈতিক আঁচনি ল'ব লাগিব
কাৰণ এটা কথা মনত ৰাখিব লাগিব, তিনিখন জিলাৰ এতিয়াতো গোলাঘাট জিলাতো বানপানী হৈছে, কিন্তু এই তিনিখন জিলাত ৰাইজৰ কঁকালত অৰ্থনৈতিক কোব পৰিছে। সেই কথাটো চৰকাৰে বুজি পাব লাগিব, ৰাইজে আমি সকলোৱে দেখি আছোঁ। গতিকে আমাক এই পদক্ষেপবোৰ চৰকাৰে গ্ৰহণ কৰি দেখুৱাব লাগিব, কাৰণ এইটো এনেকুৱা এটা সময়, এইটো সময়ত বোকা ছটিওৱাৰ সময় নহয়। এইটো মানে ৰাইজে যেনেকৈ সংঘবদ্ধভাৱে থিয় দিছে, ৰাইজ আজি ঐক্যবদ্ধভাৱে থিয় দিছেতো। গতিকে এইটো এনেকুৱা এটা সময়, এইটো এটা মানৱীয় এটা পৰিৱেশ, যিটো সময়ত ৰাইজে থিয় দিছে ঐক্যবদ্ধভাৱে। গতিকে চৰকাৰেও নিজৰ কৰণীয়খিনি ৰাইজে আশ্বস্ত হ'ব পৰাকৈ, ৰাইজক শক্তি দিব পৰাকৈ হাতে কামে ফলপ্ৰসূভাৱে কৰিব লাগে। প্ৰসংগটো বিদ্যালয়ৰ প্ৰসংগ মই সুধিছোঁ, ছাত্ৰ ছাত্ৰীৰ প্ৰসংগ কেনেধৰণৰ এটা পৰিৱেশ দেখা পাইছে তাতে গৈ ছাত্ৰ ছাত্ৰীসকলক 10 তাৰিখলৈকে, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 10 তাৰিখৰ পিছত শিক্ষানুষ্ঠানৰ যি আৰম্ভণি, এনেধৰণৰ শিক্ষাদান এতিয়াতো স্কুলবিলাকত, সেইবোৰ ঠাইততো স্কুলবিলাকত পলস পৰি আছে। স্কুলবিলাকততো অৱস্থাটো বেয়াই। বহু ছাত্ৰ ছাত্ৰীৰতো কিতাপ পত্ৰ পানীত উটি গৈছে, চাৰ্টিফিকেটো উৰি গৈছে। এতিয়া অৱশ্যে চৰকাৰে কৈছে যে চাৰ্টিফিকেটখিনি দিব, কিতাপ পত্ৰও দিব, ভাল কথা এইবোৰ। কিন্তু বিদ্যালয়বিলাকত এতিয়া পলস পৰি আছে। আমি যোৱাকালি যাওঁতে এখন বিদ্যালয়ত ভাৰতীয় সেনাবাহিনী গৈ পেলাই সেই পলসবোৰ আঁতৰাই থকাৰ কাৰ্যসূচী লোৱাও দেখিছোঁ। গতিকে এইটো সময়ত মানে সকলোৱে মাৰ ভাঙি থিয় দি পেলাই আগবাঢ়িব লাগিব, যাতে আক্ৰান্ত ৰাইজক শক্তি দিব পাৰি। আক্ৰান্ত ৰাইজে যাতে যি অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে তাৰ পৰা কেনেকৈ সকাহ দিব পাৰি, উদ্ধাৰ কৰিব পাৰি, কেনেকৈ শক্তি দিব পাৰি, কেনেকৈ আশ্বস্ত কৰিব পাৰি, কেনেকৈ আকৌ পুনৰ সেই সচ্ছল জীৱনলৈ আকৌ ঘূৰাই আনিব পাৰি, সেইটো কাৰণেহে চৰকাৰে ব্যৱস্থা ল'ব লাগিব। আৰু এই মুহূৰ্তত আমি শ্বহীদ ন্যাসৰ পৰা সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ। সমান্তৰালভাৱে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনালোঁ। ইতিমধ্যে 3খনকৈ গাড়ী সাজু হৈছে আৰু এই 3খন গাড়ী বানাক্ৰান্ত যি অঞ্চল উজনি অসমৰ, সেই বানাক্ৰান্ত অঞ্চললৈ যাব আৰু তাত সাহায্য সামগ্ৰীসমূহ তেওঁলোকে